সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? দীপক কুমাৰ। আপুনি ক'ৰ পৰা আহিছে? অসম, বিশ্বনাথ ডিষ্ট্ৰিক্ট, গহপুৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2014 লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? কৰি আছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰিছিলে অলপ বুজাই কওকচোন। সেই সাধনা মানে মই এটা গুৰুৰ পৰা দীক্ষা লৈছিলোঁ আৰু সেই গুৰুৰ অনুমতিত মই কৰ্মবিলাক কৰি আছিলোঁ। কোন গুৰুৰ শৰণত আছিলে আপুনি? প্ৰথমতে মই আছিলোঁ আদৰণীয় গুৰু গোবৰ্ধন দাসৰ চৰণত আছিলোঁ। আৰু কিমান বছৰ ধৰি কৰি আছিলে সেই সাধনা? 2007 জুৰিছিলোঁ মই, আৰু 2014 মই আকৌ এৰিবলগীয়া হ'ল। আপুনি যিহেতু আপোনাৰ যি গুৰু গোবৰ্ধন দাসৰ কথা ক'লে, তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আদৰণীয় গুৰু গোবৰ্ধন দাসৰ কিতাপ কিছুমান মই পঢ়িলোঁ, পঢ়ি পেলাই মই শিকিলোঁ আৰু অলপমান বুজিও পালোঁ যে আদৰণীয় গুৰু গোবৰ্ধন দাস এইটো লিখি আছে যে তত্ত্বদৰ্শী সন্তৰ চৰণলৈ যাব লাগে, এই পৰমাত্মাৰ চৰণত গ'লে আমাৰ আত্মা কল্যাণ হ'ব বুলি লিখা আছে। সেই কিতাপটো পঢ়ি পেলাই মই পূৰ্ণ পৰমাত্মাৰ সদগুৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰলৈ মই আহিলোঁ। আৰু আপুনি যি পূৰ্বতে যি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাতো লাভটো হৈছে, মানে এই জ্ঞানটো লাভ হ'ল। মোৰ জ্ঞানটো মই লাভ কৰিলোঁ। এই জ্ঞান লাভ কৰাৰ কাৰণে আজি মই পূৰ্ণগুৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহিলোঁ। আৰু বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? ভক্তি সাধনাত লাভ পাইছোঁ। আজি 2001 মই বিয়া পাতিছিলোঁ, কিন্তু 2014 যেতিয়া মই নাম দীক্ষা ল'লোঁ, 2014 যেতিয়া মই দীক্ষা ল'লোঁ, তাৰ পাছত মোৰ মানে ঘৰত ল'ৰা ছোৱালী হোৱা নাছিলে, কিন্তু পূৰ্ণ পৰমাত্মাৰ কৃপাত মোৰ ঘৰত এটা ছোৱালী এজন হ'ল। ছাৰ, যিহেতু আপুনি ক'লে যে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে আৰু আপোনাৰ কোনো সন্তান নাছিলে, যেতিয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছতে আপুনি এজনী কন্যা সন্তান প্ৰাপ্ত কৰিলে, এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এগৰাকী সন্তান প্ৰাপ্তি কৰিলে, এইটো ছাৰ কেনেকৈ সম্ভৱ? শাস্ত্ৰবিধি মতে ভক্তি কৰিবলৈ শিকাই আছে। হৰ বেদ হৰ শাস্ত্ৰটোক আঙুলাই দি পঢ়াই আছে আৰু সহি জ্ঞানটো কৈ আছে। সেই জ্ঞানৰ দ্বাৰা মই ভক্তি কৰি আছোঁ আৰু তাৰ দ্বাৰা, সেই ভক্তিৰ দ্বাৰা আজি মই এই ফলটো পালোঁ। আৰু আপুনি অন্য কিবা লাভ পাইছেনে? শাৰীৰিক বা তেনেকুৱা পাৰিবাৰিক অন্য কিবা লাভ পাইছেনে আপুনি? শাৰীৰিক লাভটো এইটো হ'ল, বেমাৰ আজাৰৰ একো মোৰ মানে হোৱা নাই পৰমাত্মাৰ কৃপাত। যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসৰ পৰা লাখ লাখ লোকে নিচা ত্যাগ কৰিব পাৰিছে। এইটো কিমান দূৰ সত্য কথা সাৰ? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিনে? পাৰি, এইটো সঁচা কথা হয়। আৰু মেইন কথা হ'ল এইটো, সন্ত ৰামপালজী মহাৰাজ ভগৱান হয়। তাৰ মুখ কমলৰ পৰা যোনটো কথা কয়, আজি আমি তাৰ ওচৰত যাব পৰা নাই, বহুত দূৰত আছে, কিন্তু আজি টিভিৰ পৰা শুনি তাৰ আৱাজতে মানে এনেকুৱা আকৰ্ষণ শক্তি এটা আছে, যিমান ডাঙৰ নিচা জাতীয় বস্তুৰ খোৱা মানুহ এৰি পেলাই তাৰ চৰণত আহিবলগীয়া হয়। কিয়নো তাৰ মুখৰ কমলৰ মানে যোন বাণীটো, সেই বাণীটোৱে বহুত শক্তিশালী বাণী হয়। পৰমাত্মা সাক্ষাৎ আহিছে বুলি মোৰ মানে এইকাৰণে চিন্তা, আৰু চৰণত তাত থাকিম বুলি বহুত মানে চিন্তা কৰি আছোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজৰ যিমানখিনি মানে জাতি আছে ভাৰতত, সব জাতিৰ যি শাস্ত্ৰ আছে, যি পুৰাণ আছে, সব কুছ লৈ কেনাই ভক্তিৰ মানে হেৰিটো দি আছে। মুছলিমহঁতৰ মানে কোৰাণ শ্বৰীফ আছে, কোৰাণ শ্বৰীফো পঢ়ি পেলাই কৈ আছে যে এইটো এনেকুৱা, এইটো তেনেকুৱা। আজি তোমাৰ বাইবেলৰ কথাও লৈ কেনে কৈ আছে এইটো এনেকুৱা, এইটো তেনেকুৱা। কিয়নো সন্ত ৰামপালজী মহাৰাজ এইটো সন্ত নহয়, এইটো সাক্ষাৎ ভগৱান আহিছে। ভগৱানৰ কাৰণে আজি নিজে যোনটো বুইছে, মানে খেতি নিজে কৰিছে, গতিকে নিজে কাটি পেলাই দেখাব পাৰিছে। আজি এইটো সংসাৰত বহুত কোনো গুৰুবিলাক আছে, কিন্তু আজিলৈকে
না বেদৰ পৰা কথা ক'ব পাৰিছে না শাস্ত্ৰৰ পৰা কথা ক'ব পাৰিছে না আজ শ্ৰীমদ ভাগৱত গীতা বহুত মানুহ পঢ়ি আছে বহুত গুৰু পঢ়ি আছে কিন্তু আজিলৈকে সেই শাস্ত্ৰ বেদটো পঢ়ি বা সেই শ্ৰীমদ ভাগৱত গীতা পঢ়ি পেলাই সেই ধৰ্মৰ বিষয় লৈ ক'ব পৰা নাই ভালকে আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশৰ বিপৰীতে ভক্তি বিধি প্ৰদান কৰে তেওঁ সন্ত ৰামপাল গুৰুমাজে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ তিনিগৰাকী হয় নাশবান আৰু কবিৰদেৱক পৰমাত্মা বুলি কৈছে এই ক্ষেত্ৰত কি প্ৰমাণ আছে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ওচৰত যে কবিৰদেৱে পৰমাত্মা হয় আজিলৈকে প্ৰথমে কৈ আছে যে তিনো দেৱা কমল দল আছে মানে তিনি দেৱাক প্ৰথমে সেৱা কৰিবলৈ কৈ আছে যেনেকৈ মানে ব্ৰহ্মা বিষ্ণু শিৱ পূজাটো প্ৰথমে কৰিব তাৰপিছত পৰমাত্মাৰ সেৱা কৰিবলৈ কৈ আছে আজি সন্ত ৰামপালজী মহাৰাজে ব্ৰহ্মা বিষ্ণু শিৱৰ পূজাটো মানা কৰা নাই সিহঁতৰ পূজা কৰিবলৈ কৈ আছে আমি পূজাটো ভুল কিয়নো আমি মূৰ্তি পূজা কৰিব নালাগে মূৰ্তি পূজা কৰাটো হ'ল মুখামি কথা নিচিনা তো আজি সেই কথাৰ কাৰণে মানে যে গুৰুৱে ডাইৰেক্ট কৈ আছে যে এই ব্ৰহ্মা বিষ্ণু শিৱ ক'ত আছে নিজৰ দেহাতে আছে নিজৰ শৰীৰৰ ভিতৰত আছে ইহঁতক শৰীৰত যদি আমি যদি তাৰ নাম লৈ কিনে যদি আমি স্মৰণ কৰিম ইহঁতে আমাক লাভ দিব আৰু সিহঁতৰ দ্বাৰা আমি লাভ পাই পৰমাত্মাৰ সেৱা কৰিব পাৰিম আৰু আত্মাটো আমি কল্যাণ কৰাব পাৰিম আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে মানে যিবিলাক ভক্তি সাধনা আপোনালোকক প্ৰদান কৰি আছে বিভিন্নজনে কয় যে সন্ত ৰামপাল গুৰুমাজ সনাতন বিৰোধী এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজ সনাতনী বিৰোধী হয় নেকি সন্ত ৰামপালজী মহাৰাজ সনাতন বিৰোধী নহয় সনাতন ধৰ্মটো আনিছে আদি সনাতন ধৰ্মটো আনিছে যেনেকৈ কৈ আছে যে পৃথিৱীত প্ৰথমতে মানুহ আহিছিলে তো মানুহ যেতিয়া আহিছে তো মানুহটো কোনটো ধৰ্মৰ মানুহ নাছিলে নহয় এইকাৰণে কৈ আছে যে হিন্দু মুছলিম শিখ ইছাই ধৰ্ম কৈ নিয়াৰা বুলি আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মুখ্য উদ্দেশ্য কি আচলতে সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্যটো হ'ল জগতত এক বনাবৰ কাৰণে সারা বিশ্বক এক বনাব লাগে আদি সনাতন বনাব লাগে যিমানখিনি মানে দুৰ্ব্যৱহাৰ আছে সব দূৰ কৰিব লাগে আৰু এক হৈ কিনে আমি সমস্তে সতলোক যাব লাগে যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে লাভ পাইছে আৰু লগতে নাম দীক্ষা লোৱাৰ পিছতো লাভ পাইছে এতিয়া যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে তেওঁলোকে যাতে আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই বাৰ্তা এইটো দিবলৈ বিচাৰোঁ যে সমস্তে মিলি পেলাই অল বিশ্বক মিলি পেলাই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লৈ সবে উপযুক্ত হওক আৰু সতলোকলৈ যাবলৈ সবে সাজু হওক ছাৰ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজ তেখেত হাৰিনা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত কোনো লোকে যদি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালিতো মোবাইল হাতে হাতে থাকে মানুহৰ আৰু ইউটিউবটো চলাই থাকে ফেচবুক চলাই থাকে তাতে মানে যদি সাৰ্চ কৰিব সন্ত ৰামপালজী মহাৰাজ বুলি তো তেতিয়াহ'লে তাত মংগল প্ৰবচন সৎসংগ আহি যাব সৎসংগৰ তলত যোনটো মানে ফোন নাম্বাৰ আছে সেই ফোন নাম্বাৰ লৈ কিনে সেই যদি ওচৰৰ নাম দীক্ষা কেন্দ্ৰ আছে তাতে ফোন কৰিলে পাই যাব বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া ইয়াৰে তুলনাত্মক কওঁ যে এবাৰ এজন তেমুৰলং নামৰ এজন মুছলমান কমাৰ আছিলে মাক পুতেক দুজনেই আছিলে পিতৃৰ মৃত্যু হৈছিলে অতি দুখীয়া আছিলে তেওঁলোকে কি কৰিছিলে মহাজন কৃষকসকলৰ গৰু ছাগলীবোৰক চৰাবৰ বাবে জংঘললৈ লৈ গৈছিলে আৰু তাৰেই তেওঁলোকে বছৰেকত বা ছমাহত তেওঁলোকক অন্ন দিছিলে আগতে তেনেকুৱাই হৈছিলে আৰু সন্ধ্যাৰ সময়ত তেওঁলোকৰ সেই গৰু ছাগলীবোৰক মালিকৰ ঘৰলৈ লৈ আনিছিলে আৰু সন্ধ্যাৰ সময়ত অভাৰটাইম কৰিছিলে
এজন কমাৰৰ শালত এনেকৈ হাতুৰি মৰাৰ অভাৰটাইম কাম কৰিছিলে আৰু তেওঁ তাক কিছু হাজিৰা পাৰ্ট টাইমৰ কাৰণে দিছিলে। আৰু তেওঁৰ মাতৃ যি আছিলে বহুত সাধু আছিলে, ধাৰ্মিক আছিলে। কোনো অতিথি আহিলে নোখোৱাকৈ তেওঁৰ ঘৰৰ পৰা যাবলৈ নিদিছিল, হাতযোৰ কৰিছিলে যে আহাৰ গ্ৰহণ কৰি যাওক। আৰু বহুত ভাল সৎ ভনী আছিলে। এদিন কি হ'ল, তেমুৰলঙে জংঘলত গৰু ছাগলী চৰাই আছিলে। সি আহাৰ খাইছিলে, এটা দুটা ৰুটি যি ঘৰৰ পৰা লৈ গৈছিলে সেয়া খাই উঠিছিলে। সেই সময়তেই পৰমেশ্বৰে জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি এজন সাধু অৰ্থাৎ মুছলমানৰ ফকীৰ থাকে জীৱিত, আৰু তেমুৰলঙৰ ওচৰত আহি থিয় হ'ল। তেমুৰলঙে ক'লে যে মহাৰাজ, এই মাত্ৰই মই আহাৰ খালো, কিবা খাব নেকি কওক। পৰমাত্মাই ক'লে যে ভোক লাগিছে। ক'ব ধৰিলে, ভগৱান আপুনি ইয়াতেই বহক, এই ওচৰতে এখন গাঁও আছে আৰু ইয়াৰ ওচৰতেই মোৰ ঘৰ, এই ওচৰতেই, আৰু মই এতিয়াই আহাৰ লৈ আনিম। আৰু লগতে এইটোও প্ৰাৰ্থনা কৰিলে যে হে মহাত্মা দেৱ, এই গৰু ছাগলীকেইটা অলপ চাব যাতে হেৰাই নাযায়। আমি বহুত দুখীয়া মানুহ, এটা দুটা ছাগলীও যদি হেৰাই যায় আমি ইয়াৰ মূল্য দিব নোৱাৰিম। পৰমাত্মাই ক'লে যে মই ভালদৰে চোৱা চিতা কৰিম, তুমি যোৱা। দৌৰি দৌৰি আহিলে আৰু মাকক ক'লে যে মা, কাৰণ ল'ৰা ছোৱালীয়ে ঘৰত যি দেখে তেনেকুৱাই ভাৱনা, তেনেকুৱাই বিচাৰ হৈ যায়। নিজৰ মাকক ক'লে যে মা, এনেকুৱা এজন মহাপুৰুষ আহিছে, এজন সন্ত, এজন ফকীৰ, আৰু ভোজন কৰিব বিচাৰিছে। তাৰ মাকে লগে লগে ঘৰত মাত্ৰ দুটা ৰুটিৰ কাৰণেহে আটা আছিলে, দুটা ৰুটি বনালে, পানীৰ ঘটিটো হাতত ল'লে। মাকে ক'লে যে তুমি গৰু ছাগলী অকলেই এৰি থৈ কিয় গুচি আহিলা? এটা দুটা ছাগলীও যদি হেৰাই যায় তেতিয়াহ'লে আমি ইয়াৰ মূল্য দিব নোৱাৰিম। তেতিয়া সি ক'লে যে মা, মই মহাত্মাজনক প্ৰাৰ্থনা কৰি আহিছো যে ভালদৰে চাব। তেওঁ কৈছিলে যে পুত্ৰ, মই ভালদৰেই চোৱা চিতা কৰিম। মাকে ভাবিলে ময়ো যাওঁ, মহাত্মাৰ দৰ্শনো কৰি আহিম আৰু উভতি আহোঁতে লগতে এই ঘটিটোও লৈ আহিম। এতিয়া তাত যেতিয়া পালেগৈ, মহাত্মাজন তাতেই বহি আছিলে, পৰমাত্মা বিৰাজমান আছিলে। মাগৰাকীয়ে ৰুটি ৰাখিলে সন্মুখত আৰু পানীৰ ঘটিটোও সন্মুখত ৰাখিলে আৰু ক'লে যে মহাৰাজ, আমি বহুত দুখীয়া, এনেকুৱা আশীৰ্বাদ দিয়ক মহাত্মা, আমি কিছু ধন লাভ কৰিব পাৰোঁ। পৰমাত্মাই ৰুটি খাবলৈ ধৰিলে। এটা ৰুটিহে খাইছিল দাতাই। ইমানতেই মাকে ছবাৰ প্ৰাৰ্থনা কৰিলে, হে ভগৱান, আমি বহুত দুখীয়া, হে পৰমাত্মা, আমিতো কেতিয়াবা ৰুটি এটাও খাবলৈ নাপাওঁ, দয়া কৰক, আমাক আশীৰ্বাদ দিয়ক। খাদ্য খাই আৰু জল পান কৰি মালিকে তাত যি চেইন আছিলে, গৰু ছাগলীক বন্ধা যি চেইন আছিলে, গৰু মহ ছাগলীকো বান্ধে এই লোহাৰ। ছাগলীৰ কি হয়, সিহঁতৰ বহুত পাতল পাতল থাকে, পাতল তাঁৰৰ চেইন বনোৱা থাকে। সেই চেইন উঠালে, সেই চেইন আৰু ইয়াৰ 4টা ভাঁজ দিলে, ইমানকণহে থাকিলে আৰু থিয় হৈ তাইৰ পুত্ৰৰ সেই তেমুৰলঙৰ পৰমাত্মাই পিঠিত এনেকৈ হাত 1, 2, 3, 7 বাৰ মাৰিলে আৰু পিছত 2 বাৰ মাৰিলে লাত আৰু ঘোচা। মাকে ভাবিলে এই মহাৰাজদেৱৰটো খং উঠিছে, এওঁ মেণ্টেল চাগে, বিনা অৰ্থত মোৰ পুত্ৰক মাৰি আছে। তেতিয়া মাকে ক'লে, মহাৰাজদেৱ, মোৰ পুত্ৰই কিবা ভুল কৰিছে নেকি? পৰমাত্মাই ক'লে, মাতা, তোমাৰ পুত্ৰক 7টা প্ৰজন্মৰ ৰাজপাট দি দিলো, তোমালোকক 7টা প্ৰজন্মৰ বাবে ৰাজপাট দি দিলো, এই যি 7 বাৰ কোব মাৰিছিলো
আৰু পিছত লাট আৰু ঘোচা মাৰিলো তাৰ পিছত তোমাৰ ৰাজ্য টুকুৰাত বিভক্ত হ'ব। পুণ্যাত্মাসকল, তেমুৰ লঙৰ নাতিনীয়েক আছিল বাবৰ, আৰু তেওঁৰ পৰা লৈ ঔৰংগজেবলৈকে 7 প্ৰজন্মলৈকে দিল্লীত ৰাজত্ব কৰিলে। আৰু ঔৰংগজেবৰ পিছত তেওঁলোকৰ ৰাজ্য সৰু সৰু টুকুৰাত বিভক্ত হৈ গ'ল। এয়াতো ইতিহাস সাক্ষী। এতিয়া পুণ্যাত্মাসকল কি হ'ল? এতিয়া মাকে ভাবিলে এয়াতো সঁচাকৈয়ে কোনো পাগল মানুহ এনেকুৱা কথা কৈ আছে, 7 প্ৰজন্মলৈকে ৰাজত্ব দিলো, দুবেলা দুমুঠি খাবলৈ নাই, একো কথা নাই। শান্ত হৈ গুচি আহিলে নিজৰ ঘৰলৈ। এতিয়া কি হ'ল? কিছুদিনৰ পিছত তেমুৰ লঙে কি দেখিলে যে সেই ক্ষেত্ৰৰে এজন ৰজা, তেওঁ বহুত বদমাচি কৰি আছিলে। গাঁৱৰ যিগৰাকী সুন্দৰ যুৱতী আছিলে, গাভৰু, তাইক তেওঁৰ চাকৰৰ দ্বাৰা, তেওঁলোকৰ গাঁৱে গাঁৱে মুখিয়াল আছিলে, তেওঁ সংকেত কৰি দিয়ে আৰু তেওঁৰ চিপাহীয়ে উঠাই লৈ আনে। এনেকৈ সেই গাঁৱৰ এজনী ছোৱালী যুৱতীয়ে খেতিৰ পৰা পশুৰ বাবে ঘাঁহ লৈ আহি আছিল। তেমুৰ লঙে তাত গৰু ছাগলী চৰাই আছিলে। ইমানতেই সেই ৰজাৰ চাকৰবোৰে সেই গাঁৱৰে সেই ছোৱালীজনীক জোৰ কৰি নিজৰ লগত বাহনত বহাব, ঘোঁৰাৰ ওপৰত উঠাব বিচাৰি আছিলে। তাই হুলস্থুল কৰি দিলে, ভাই তেমুৰ, এইফালে আহা, তেমুৰ ভাই, মোক বচোৱা। পালিবোৰে তাক মাৰিব ধৰিলে। মূৰত এখন কাপোৰ বান্ধি লাঠিৰে কোবালে। উৰাই ঘূৰাই তাক সৈনিকবোৰে বহুত কোবালে। এতিয়া সৈনিক বহুত আছিলে, গতিকে তেমুৰ লঙক ইমান মাৰিলে, তাক মৃত অৱস্থাত এৰি থৈ গুচি গ'ল। এতিয়া পৰমাত্মাৰ আশীৰ্বাদ আছিলে, তেওঁ জীৱিত হ'ল। আৰু গাঁৱৰ মানুহ গ'ল আৰু তাক ঘৰলৈ লৈ আনিলে। কিছুদিনতেই সুস্থ হ'ল। এতিয়া তেওঁৰ মনত এটা কল্পনা জাগিলে, হে ভগৱান, মই ৰজা হ'ম, এই অন্যায়কাৰী ৰজাৰ ছালবাকলি এৰুৱাম। ই আমাৰ ভনী জীয়ৰীৰ সন্মানত আঘাত দি আছে, আৰু এইটোৱে ইচ্ছা হ'ল তেওঁৰ। এই উদ্দেশ্যেৰে তেওঁ কি কৰিলে? সপোনতে এদিন পৰমাত্মা, সেই জীৱিত মহাত্মাক তেমুৰ লঙে দেখা পালে আৰু ক'লে, পুত্ৰ, যি কমাৰৰ তাত তুমি পাৰ্ট টাইম কাম কৰা, হাতুৰি মাৰিব যোৱা, সেই শালখন তুমি কিনি লোৱা। আৰু তাৰ তলত বহুত গুপ্ত ধন সোমাই আছে, হীৰা, মুকুতা, অলংকাৰ, সোণৰ মুদ্ৰা, বহুত বেছি গুপ্ত ধন আছে। আৰু পৰমাত্মাই ক'লে, তুমি সপোনত কথা পাতিলে যে, ভগৱান, কেনেকৈ কিনিম, মোৰ হাততচোন পইচাই নাই। প্ৰভুৱে ক'লে যে, তুমি তেওঁক ক'বা যে মোক ধাৰলৈ দিয়ক, সি দি দিব। কয় যে পৰমাত্মাই যেতিয়া দয়া কৰে, দুয়োফালেৰে ৰিমৰ্টেৰে চলায়। পুৱা উঠিলে নিজৰ মাকক সেই সপোনৰ কথা ক'লে যে, মা, এনেকৈ সেই মহাৰাজদেৱক দেখিছিলো, আৰু এনেকৈ কৈ আছিলে যে সেই শালখন কিনি লোৱা। এতিয়া সেই ৰাতিয়েই মাকেও পৰমাত্মাক সেই ৰূপতেই দেখিছিলে। তেওঁৰ মাকেও ক'লে যে, পুত্ৰ, মোৰো সপোনটো মনত অলপ অলপ আছে যে আজি ভগৱান সেই ফকীৰজনক দেখিছিলো, কিন্তু পুত্ৰ, মই বুজি নাপালো, মোৰ মনত নাই তেওঁ কি কথা কৈছিলে। তেমুৰ লঙে ক'লে, মা, মোৰ সকলো কথা মনত আছে। এতিয়া তেওঁ ক'ব ধৰিলে, আমাক কোনে দিব সেই শাল? কমাৰৰ শালখন আছিলে 20, 30, 50 গজৰ। আমাক কোনে দিব সেয়া? আমাৰ হাততচোন পইচাই নাই। তেতিয়া তেমুৰ লঙে ক'লে, মা,
মহাত্মা দেৱে কৈছিলে যে তুমি এবাৰ তেওঁৰ লগত চৰ্চা কৰা। মাকে ক'লে যে পুত্ৰ তেনেহ'লে চাই লোৱা চৰ্চা কৰি ধাৰত লোৱা। সিফালৰ পৰা পৰমাত্মাই সেই হাল থকা কমাৰক এক বিশেষ প্ৰেৰণা কৰিলে যে এই স্থান সৰু হয় আৰু বাহিৰত এক ডাঙৰ প্লট আছিলে অলপ দূৰতেই, ইয়াতকৈ ডাঙৰ আছিলে। ইয়াত ভিৰ হ'বলৈ ধৰিছে। এই স্থানক যদি কোনোৱে যদি ল'ব বিচাৰে তেতিয়া মই ধাৰতো দিম, লাগিলে এবছৰতেই দিয়ক মোৰ পইচা। এতিয়া তেমুৰলঙে গৈ সেই কমাৰক প্ৰাৰ্থনা কৰিলে আৰু সকলো চৰ্চা কৰিলে। সেই কমাৰজনে ক'লে যে হালৰ সকলো বস্তু লগত দিম মই। এতিয়া তেমুৰলঙে এইটো প্ৰাৰ্থনা কৰিছিলে যদি শালৰ সৈতে মোক দি দিয়ে তেতিয়া ময়ো চলিব পাৰিম। তেওঁ ক'লে যে মই শালৰ সৈতেই দি দিম, কাৰণ সেই শাল পুৰণা হৈ গৈছিল। তেওঁ নতুন লোৱাৰ কথা ভাবিছিলে। এয়া সকলো মালিকৰ দয়া। যেতিয়া পৰমাত্মাই কাম কৰে তেতিয়া দুয়োফালৰ কথা ভাবে। এতিয়া তেওঁ সুধিলে যে তুমি কিমান দিনত মোক পইচাখিনি দিবা? তেওঁ ক'লে যে এবছৰত দি দিম। তেমুৰলঙে ক'লে যে মই এবছৰত আপোনাৰ সকলো পইচা দি দিম। তেতিয়া শাল থকাজনে ক'লে যে যদি এবছৰত দিব নোৱাৰা তেতিয়া কি হ'ব? নিজেই ক'ব ধৰিলে যে মই এই শাল উভতাই লৈ ল'ম গোটেই সঁজুলিৰ সৈতে। তেমুৰলঙে ক'লে লিখাই লওক লাগিলে নিশ্চিন্ত মনে। বচনবদ্ধ হ'ল। ক'লে ঠিক আছে। এদিন দুদিনতে তেওঁ সেই স্থান খালী কৰি দিলে। পৰমাত্মাই আকৌ তেওঁক সপোনত দেখুৱালে তুমি একেবাৰে এই পইচাক ব্যয় নকৰিবা, কাকোকেই খবৰ নিদিবা, লাহে লাহে ইয়াৰ প্ৰয়োগ কৰিবা। তেতিয়া মালিকৰ সংকেত অনুসৰি তেওঁ প্ৰথমতে তাৰ চাৰিওফালে মাটিৰ এখন ডাঙৰ বেৰ বনালে। খান্দি চাওঁতে দেখিলে তাত সঁচাকৈ বহুত বেছি টকা, সোণ, বহুত বস্তু আছিলে। এতিয়া তাৰ আকৌ সেই কথা মনত পৰিলে যে ভগৱান মই ৰজা হ'ম আৰু এনেকুৱা বদমাছ ৰজাক মই চিধা কৰিম। এতিয়া তেওঁ কি কৰিলে? প্ৰথমতে গৰু ছাগলী লৈ আহিলে 20টা 30টা আৰু সেইবোৰ বেচি দিলে। আকৌ 50-60টা লৈ আনিলে, আকৌ বেচি দিলে, আকৌ আনিলে আৰু আকৌ বেচিলে। এতিয়া সাধাৰণ মানুহে ভাবিলে যে এওঁৰতো ভগৱানে হাত ধৰিলে আৰু বেপাৰত বহুত উন্নতি লাভ কৰিলে। আৰু লাহে লাহে তেওঁ এনেকৈ দেখুৱাব ধৰিলে যে মোৰ ব্যৱসায়ৰ পৰা বহুত লাভ হৈছে। সিফালৰ পৰা তেওঁ কি কৰিলে? নিজৰ নগৰৰ আৰু ওচৰ পাজৰৰ গাঁৱৰ যুৱকক ক'লে যে এনেকৈ ধনী জীয়ৰীসকলৰ সন্মান হানি কৰা হৈ আছে আৰু আমাৰ কাৰণে এয়া লাজৰ বিষয়। আৰু মই বিচাৰোঁ যে মই ৰজা হওঁ, তোমালোক মোৰ সৈন্য হোৱা আৰু বেপাৰত মই বহুত ধন উপাৰ্জন কৰিছোঁ। তোমালোকক প্ৰতি মাহে 1 টকাকৈ বেতন দিম। আজিৰ দিনৰ 50,000 টকা হয় তেতিয়াৰ 1 টকা। তেতিয়া যুৱকসকলে স্বীকৃতি দিলে আৰু ক'লে যে এই কথা গুপ্ত ৰাখিবা। তেওঁতো লোহাৰ কাৰিকৰেই আছিলে। জংঘলত শাল খুলিলে, নিজেই তৰোৱাল বনাই, নিজেই ঢাল বনাই আৰু হাজাৰৰ সংখ্যাত যুৱকক তৈয়াৰ কৰি ল'লে। তেওঁলোকক তৰোৱাল ব্যৱহাৰ কৰিবও শিকালে আৰু ঘোঁৰা কিনিলে। এদিন সেই ৰজাক পুৱাই গৈ চাৰিওফালৰ পৰা তেওঁৰ কিলা ঘেৰি ল'লে আৰু চিঞৰি ক'লে যে হয়তো সমৰ্পণ কৰি দিয়া, চাৰেণ্ডাৰ কৰা, নহ'লে বাহিৰলৈ আহা, যুদ্ধ কৰা। এতিয়া ৰজাজনে চাৰিওফালৰ পৰা হুলস্থুল দেখিলে, হাহাকাৰ লাগি থকা দেখিলে নিজৰ মন্ত্ৰীসকলক ক'লে মন্ত্ৰী চোৱা এয়া কি হৈ আছে? মন্ত্ৰীসকলে ক'লে ৰজা নাজানো কিমান সৈন্য আছে, কোনো অন্তই নাই। পৰমাত্মাই ইমান সৈন্য দেখাই দিলে, 1000 মানুহহে আছিলে আৰু তেওঁলোকক দেখুৱালে 20,000 আহিছে চাৰিওফালৰ পৰা। এতিয়া মালিকৰ লীলানো কোনে বুজি পায়? আৰু মন্ত্ৰীসকলে ক'লে মহাৰাজ চাৰেণ্ডাৰ কৰি দিয়াটোৱেই ভাল হ'ব। তেতিয়া তেওঁ নিজৰ পতাকা নমাই দিলে যেনেকৈ তেওঁলোকে কৰে আৰু হাত ওপৰ কৰি সকলো বাহিৰলৈ আহিলে। তেওঁলোকক এৰেষ্ট কৰিলে, তেওঁলোকৰ সৈন্যক নিজৰ হাতলৈ আনিলে, অস্ত্ৰ শস্ত্ৰ আনিলে, অৰ্থাৎ সকলো দখল কৰিলে।
সেই মহাত্মাই তেমুৰলং আৰু তেওঁৰ মাতৃক আকৌ এদিন মাজতে আহি কৈছিলে যে পুত্ৰ ভক্তি কৰা তোমালোকে। তেওঁলোকক প্ৰথম মন্ত্ৰ দিছিলে। কিছুদিনটো তেওঁলোকে ভক্তি কৰিলে, তাৰ পাছত জিতি কৰিব ধৰিলে। ভক্তিটো এৰিয়ে দিলে, বাকী ৰাজপাটক লৈ বেছি মনোযোগ দিব ধৰিলে। তাৰ পিছত তেমুৰলঙে আকৌ আন ৰজাৰ ওপৰত আক্ৰমণ কৰিলে, অৰ্থাৎ যুদ্ধ কৰিলে, সেয়াও জয় কৰিলে আৰু আনকো সংবাদ পঠিয়ালে যে মোৰ ওচৰত ইমান সৈন্য আছে, হয়তো যুদ্ধ কৰা নহলে চাৰেণ্ডাৰ কৰা। সেই অলায়কজনে দিল্লীলৈ আহিও নিজৰ আধিপত্য বিস্তাৰ কৰিলে আৰু আহি দিল্লীৰ শাসনত, দিল্লীৰ সাম্ৰাজ্যত নিজৰ এজন চাকৰ এৰি দিলে, নিজৰ এজন দাস গোলাম ৰজা এৰি দিলে আৰু ক'লে যে বছৰি মোক ইমান টেক্স দিবা। আৰু কিছুদিনৰ পিছতেই তেওঁৰ নাতি বাবৰ দিল্লীৰ বাদশ্বাহ হ'ল। তাৰ পিছত ঔৰংগজেবলৈকে 7টা প্ৰজন্মই তাত ৰাজত্ব কৰিলে। তাৰ পিছত কি হ'ল? ৰাজ্য পাই ভগৱানক পাহৰি গ'ল। পৰমাত্মাই তেওঁক এবাৰ চিকাৰত লগ কৰিলে আৰু চিকাৰত তেওঁৰ লগত এনেকুৱা ঘটনা কৰিলে যে তেওঁৰ ঘোঁৰা বহুত দূৰলৈ গুচি গ'ল। পিয়াহত মৰি থাকিল। ক'তো পানী নাই, জীৱন ওলাই যাওঁ অৱস্থা হ'ল। পৰমাত্মাক দেখা পালে, সাধু সন্ত দেখা পালে, ভাবিলে তাত হয়তো অলপ পানী পাম। তেতিয়া পৰমাত্মা সেই ৰূপত আহিলে, যিটো ৰূপত তেওঁক সেই আগতে লগ কৰিছিলে, যিদিনা তেওঁলোকৰ ওচৰত খাবলৈও ৰুটি নাছিল। যেতিয়া পৰমাত্মাক দেখি চৰণত পৰিল সেই তাইমুৰলং, হে ভগৱান, আপুনি মৌজ কৰি দিছে, আপোনাৰ আশীৰ্বাদ ফলিয়াইছে, আপোনাৰ ল'ৰাটো ৰজা হৈ গ'ল। পৰমাত্মাই ক'লে আঁতৰি যোৱা বদমাছ, ইয়াৰ পৰা আঁতৰি যোৱা হে দুষ্ট আত্মা, মই কি তোমাক এই কাৰণে ৰাজ্য দিছিলো? কিমান পাপ উপাৰ্জন কৰিলা আৰু এই ধন কলৈ লৈ যাবা? পৰমাত্মাৰ চৰণত পৰি গ'ল, ক'বলৈ ধৰিলে ভগৱান মোক ক্ষমা কৰি দিয়ক, ভুল হৈ গ'ল। নিজৰ নাতিক শাসনভাৰ দি সেইদিনাৰ পৰাই পুনৰ ভক্তি কৰিবলৈ ধৰিলে। আৰু পুণ্যাত্মাসকল লাহে লাহে এই ভক্তিৰ বীজ এবাৰ কোনো জীৱৰ মাজত পৰিলে ই গতি কৰিবলৈ আৰম্ভ কৰে। তেতিয়া পৰমেশ্বৰে তাক পাৰ কৰিহে এৰে। যিকোনো যুগত যিমানেই দিন নলওক কিয়, আপোনালোক এনে আত্মাৰ ভিতৰতে পৰে, যিয়ে কোনোবা নহয় কোনোবা যুগত, কোনোবা সময়ত, কোনোবা নহয় কোনোবা প্ৰকাৰে ঈশ্বৰৰ সেৱা কৰি আহিছে। আৰু ভগৱানৰ স্বভাৱ এনেকুৱা, जो बच्चा गौ की नजर में यो साईं को संत, भक्तों के पीछे फिर ये भक्त वत्सल भगवंत, जो जन मेरी शरण है ताका हूँ मैं दासे, गेल गेल लाग्या फिरूं हूँ जब तक धरती आकाश। গতিকে পুণ্যাত্মাসকল, আমি ইয়াত তুলনা কৰিব লাগিব যে এতিয়ালৈকে আমি শ্ৰীকৃষ্ণ আৰু সুদামাৰ ভাওনা দেখিছোঁ, তেওঁলোকৰ ৰাগিনী গোৱা সকলোকো দেখিছোঁ, শুনিছোঁ, আৰু আমি এই নাটক চাই নিশ্চিত হৈছোঁ যে কৃষ্ণৰ ওপৰত কোনো ভগৱান নাই। তেওঁ সুদামাক ঘৰ সাজি দিলে, মহল আৰু কিছু ধন দিলে, আৰু এই পৰমেশ্বৰে 7 প্ৰজন্মৰ ৰাজপাট দিছে এটা ৰুটি খোৱাৰ বাবদ। रोटी तमर लंकू दीनी ताते 7 बादशाही लीनी। এটা ৰুটি খাই 7 প্ৰজন্মৰ ৰাজপাট দিলে। গতিকে পুণ্যাত্মাসকল, আমাৰ পৰমাত্মা সম্পৰ্কে জ্ঞানেই নাছিল, পৰমাত্মাৰ বিষয়ে কোনো জ্ঞান নাছিল। যিজন ভগৱান নহয় তেওঁক আমি ভগৱান বুলি গণ্য কৰিছিলোঁ। কাক? ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ আৰু শিৱদেৱক। এওঁলোক প্ৰভু নহয়, এওঁলোক কমপ্লিট গড নহয়, কিন্তু লোক বেদৰ আধাৰত আমি তেওঁলোকক পৰমাত্মা বুলি গণ্য কৰি থাকিলোঁ আৰু তেওঁলোকক পূজা কৰি আমাৰ জীৱন ধ্বংস কৰি থাকিলোঁ। এতিয়া পুণ্যাত্মাসকল সেই একেই সমস্যা পুনৰ আহে যে পবিত্ৰ হিন্দু সমাজৰ পুণ্যাত্মাই ব্ৰহ্মা বিষ্ণু মহেশক মহেশ্বৰ বুলি গণ্য কৰে, সৰ্বেশ্বৰ বুলি মানে, সকলোৰে মালিক বুলি মানে, অজৰ অমৰ বুলি গণ্য কৰে, তেওঁলোকৰ মা দেউতা নাই বুলি মানি আহিছে।
এতিয়া ইয়াত আৰু অলপ আপোনালোকৰ ধাৰণাটো ক্লিয়াৰ কৰিব লাগিব, কাৰণ সেইটো ৰাতিপুৱাও কৰা হৈছিল, এতিয়াও কৰিব লাগিব, কাৰণ বিষয়টো এনেকুৱা। আৰু দাসৰ লক্ষ্য হৈছে এই এটা জ্ঞান সকলোৰে অন্তঃকৰণত সুমুৱাই দিয়া, যি প্ৰকাৰেই নহওক কিয়। গতিকে যদি এইটো কৈ দিওঁ যে ব্ৰহ্মা বিষ্ণু ভগৱান নহয় আৰু আমিও তেওঁক পূজা কৰিছিলোঁ, যদি আপুনি এই কথাখিনি কৈ গুচি যায় আৰু কোনোবা ধৰ্মপৰায়ণ আত্মাই এই খণ্ডটো ক'ৰবাত CD বা ক'ৰবাত টিভি চেনেলত শুনি আছে, তেন্তে তেওঁ তাতেই টিভিটো ছুইচ অফ কৰি দিব। কিন্তু এতিয়া সেই প্ৰমাণ দেখুৱালে টিভিটো ছুইচ অফ নকৰে আৰু এজন বা দুজনক ফোন কৰি আজি সৎসং শুনিবলৈ আহক বুলি মাতিবহে। আপোনালোকক ৰাতিপুৱাও দেখালোঁ, এতিয়া আকৌ দেখুৱাওঁ যে এই ব্ৰহ্মা আৰু বিষ্ণু, এই জ্যোতি নিৰঞ্জন কাল ব্ৰহ্মই এয়া কয় যে তোমালোকে নিজকে ভগৱান বুলি কোৱা, তোমালোক ভগৱান নহয়, তোমালোক ঈশ নহয়, তোমালোক মালিক নহয়। এয়া দাসে কোৱা নাই, আমাৰ নিজৰ পবিত্ৰ শিৱ পুৰাণে কৈছে, যাক আমি ভগৱানৰ মহিমা থকা শাস্ত্ৰ বুলি বিবেচনা কৰি আহিছোঁ আৰু তাক অনুসৰণো কৰি আছোঁ। এবাৰ কি হ'ল, এই বিষয়ত ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কাজিয়া হ'ল। ব্ৰহ্মাই কয় যে বিষ্ণু, মই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু তুমি মোৰ পুত্ৰ আৰু তুমি মোক আদৰি লোৱা, মই তোমাৰ দুৱাৰমুখত তোমাৰ ঘৰলৈ আহিছোঁ। বিষ্ণুৱে কয় যে মইহে তোমাৰ পিতৃ আৰু তুমি মোৰ নাভি পদ্মৰ পৰা জন্ম লোৱা, তুমি মোক তোমাৰ পুত্ৰ বুলি কেনেকৈ ক'বা? এই বিষয়ত দুয়োৰে মাজত কাজিয়া হৈছিল। তেতিয়া এই কাল ব্ৰহ্ম শিৱৰূপ ধাৰণ কৰি ই সকলোৰে সন্মুখলৈ নাহে, ই গুপ্ত হৈ থাকে আৰু নিজৰ কৰ্ম আৰু জন্মক অলৌকিক বুলি কয়। তেওঁৰ জন্ম আৰু কৰ্ম এনেধৰণৰ অলৌকিক যে তেওঁ নিজৰ স্বৰূপত কাকো দৰ্শন নিদিয়ে, তেওঁ প্ৰতিজ্ঞা কৰি থৈছে। এতিয়া ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কাজিয়া হৈ আছিল। ভগৱান শিৱ দুয়োজনৰ মাজত খুটা এটা স্তম্ভ থিয় কৰালে, যিটো অতি দীঘল বহল বগা অৰ্থাৎ জিকমিকাই থকা প্ৰকাশময় স্তম্ভ, যেন মূলাৰ দৰে দীঘল আৰু বৰফৰ দৰে ইয়াৰ আকৃতি এনেকৈ পাৰাৰ দৰে হৈ পৰে। এনেকৈ ইয়াকে দেখি দুয়োৰে যুদ্ধ শেষ হ'ল। তাৰপিছত তেওঁলোকে স্তম্ভটোৰ তল ওপৰ বিচাৰিবলৈ ধৰিলে। তাৰ মাজতে তেওঁলোকৰ পিতৃ এই কাল ব্ৰহ্ম শিৱৰূপ ধৰি আৱিৰ্ভাৱ হ'ল। এতিয়া এই ব্ৰহ্মই কয় ব্ৰহ্মা আৰু বিষ্ণু যে তোমালোক ঈশ নহয় আৰু তোমালোকে নিজকে ঈশ মানি লৈছা, স্বামী মানি লৈছা। ই অতি আচৰিত কথা। মই এতিয়া ইয়ালৈ আহিছোঁ তোমালোকৰ মনটোক সত্যৰ লগত পৰিচিত কৰাবলৈ। এতিয়া শিৱ পুৰাণ চাওক। হিন্দী টিকা সহ ভাগ 1 আৰু ক'ৰ পৰা প্ৰকাশ হৈছে চাওক। শ্ৰী শিৱ মহাপুৰাণ আৰু ইয়াৰ অনুবাদক হৈছে বিদ্যা আবৃদ্ধি পণ্ডিত জ্বালা প্ৰসাদজী মিশ্ৰকৃত হিন্দী টিকা সহিতে, আৰু ইয়াক ছপা কৰিছে খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বেৰ পৰা। আমি আপোনাক মাত্ৰ ইমানেই দেখুৱাম। এয়া হৈছে শিৱ পুৰাণ পৃষ্ঠা 17 বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 9। ইয়াত নন্দিকেশ্বৰে কি কৈছিল? এইদৰে ভগৱানে নম্ৰ হৈ পৰা ব্ৰহ্মা আৰু বিষ্ণুৰ ওপৰত কৃপা কৰি তেওঁলোকৰ যুদ্ধত তেওঁলোকে পৰস্পৰৰ যি সৈন্যবাহিনীক বধ কৰিছিল, সেইসকলক তেওঁলোকৰ শক্তিৰে সকলোকে নিজৰ শক্তিৰে জীয়াই তুলিছিল। আৰু আকৌ কি ক'লে? সেই দুয়োৰে অজ্ঞানতা আৰু শত্ৰুতা আঁতৰাবলৈকে দুয়োকে ক'লে মোৰ সাকাৰ আৰু নিৰাকাৰ হেদেৰে দুটা স্বৰূপ আছে, কিন্তু আন কোনো ঈশ্বৰ নাই। ইয়াৰ বাবেই তেওঁলোকৰ দুটা ৰূপ থাকিব নোৱাৰে। প্ৰথমতে স্তম্ভ ৰূপ আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিলোঁ। তাৰে ব্ৰহ্মৰূপ নিষ্কল অৰ্থাৎ নিৰাকাৰ আৰু ঈশ্বৰ ৰূপ সগুণ হয়। এনেকৈ কোৱা যে এই ৰূপত আহোঁতে মই হ'লো সগুণ
আৰু সেয়া আছিল মোৰ নিৰাকাৰ ৰূপ। মোৰ দুয়োটা ৰূপ নিখুঁত, আন কাৰো হ'ব নোৱাৰে। সেইবাবে তোমালোক দুজন বা অন্য কোনেও ঈশ্বৰত্ব লাভ কৰিব নোৱাৰে। তোমালোকে অজ্ঞানতাৰ বাবে, যি অজ্ঞানতাৰ বাবে নিজকে ঈশ্বৰ বুলি ক'লা, নিজকে স্বামী বুলি গণ্য কৰিলা, নিজকে ভগৱান মানিলা, এইটো বৰ আচৰিত কথা। মই কেৱল এই ভ্ৰম আঁতৰাবলৈহে যুদ্ধক্ষেত্ৰলৈ আহিছিলোঁ। এতিয়া ইয়াৰ পিছত কি কয়, ময়েই ব্ৰহ্ম, ময়েই পৰব্ৰহ্ম, মোৰেই সাকাৰ আৰু নিৰাকাৰ ৰূপ আছে। ব্ৰহ্ম ৰূপত মই ঈশ্বৰ, অনুগ্ৰহ আদি মোৰ কৰ্ম সৰ্বব্যাপী হৈ আৰু জগতৰ বৰ্ধক হৈ মই ব্ৰহ্ম। সেই ব্ৰহ্ম কেশৱ সমত্ব আৰু ব্যাপক হোৱাৰ বাবেই মই আত্মা। মই সকলোবোৰৰ ঈশ্বৰ। এইবোৰ মোৰ অতিৰিক্ত, মোৰ বাহিৰে আন কাৰো নহয়। প্ৰথমতে ব্ৰহ্ম তত্ত্বজ্ঞানৰ নিমিত্তে নিৰাকাৰ ব্ৰহ্মৰ প্ৰাদুৰ্ভাৱ হ'ল। প্ৰাদুৰ্ভাৱ মানে জন্ম। এতিয়া এই হৰপৃষ্ঠাত আপোনালোকক দেখুৱাওঁ। ইয়াত চাওক, হে পুত্ৰসকল, এইজন সিহঁতৰ পিতৃকাল হয়। হে পুত্ৰ, সেই কৰ্ম আপোনালোকে তপস্যাৰ দ্বাৰা লাভ কৰিছে। কোনবিলাক কৰ্ম? সৃষ্টি আৰু উৎপত্তি। ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি আৰু বিষ্ণুৰ দ্বাৰা পালন। কৈছে যে মই তোমালোকক এই দুয়োটা কাম দিছো আৰু মই সন্তুষ্ট হৈ তোমালোকক দিছো। এইদৰে বাকী দুটা কৰ্ম ৰুদ্ৰ আৰু মহেশক দিয়া হৈছে। ইয়াৰ পৰা প্ৰমাণিত হৈছে যে ব্ৰহ্মা আৰু বিষ্ণু, ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু মহেশৰ পৰা বেলেগ এই পুৰাণৰ এই জ্ঞানদাতা এইজন কাল হয়। স্পষ্টকৈ কৈছে মই ব্ৰহ্ম হওঁ। এতিয়া ভগৱানে ধৰমদাসক কৈছিল যে समुद्र पाट लंका गयो सीता को भरतारे अगस्त ऋषि ने ये सातों पी लिए इनमें कौन करतारे। আপোনালোকে শ্ৰী ৰামচন্দ্ৰক প্ৰভু হিচাপে এইবাবেই মানি লৈছে, তেওঁৰ মহত্বৰ প্ৰশংসা কৰে যে ভগৱান শ্ৰীৰামে সাগৰৰ ওপৰত দলং নিৰ্মাণ কৰি লংকাত উপস্থিত হৈছিল। আৰু পৰমাত্মাই কয়, আৰু আগস্ত্য ঋষিৰো আপোনালোকে লীলা নিশ্চয় শুনিছে যে আগস্ত্য ঋষিৰ এটা সিদ্ধি আছিল। এক সিদ্ধি সব সাগৰ পীবে, এক সিদ্ধি যো বহুযুগ জীৱে। এনেকৈ আগস্ত্য ঋষিয়ে গোটেই জীৱন মহাকষ্ট কৰি এটা সিদ্ধি লাভ কৰিলে আৰু তাৰ বলত এদিন কোনো কথাত লাগি সাতোটা সাগৰ একে ঘোটতে পান কৰিলে। সকলোবোৰ খালী হৈ পৰিল। তাৰপিছত প্ৰাৰ্থনা কৰিবলৈ দেৱতা আহিল, ঋষিসকল আহিল আৰু সকলো গোট খালে, কোলাই সাতোটাকে ভৰাই দিলে। এতিয়া পৰমাত্মাই কৈছে আপুনি শ্ৰী ৰামচন্দ্ৰক ভগৱান বুলি গণ্য কৰে কাৰণ তেওঁ দলং বনাই সাগৰৰ ওপৰেৰে ৰাস্তা উলিয়াইছিল। আৰু আগস্ত্য ঋষিয়ে এই সকলোবোৰ পান কৰিলে, তেওঁৰ ভিতৰত কোনজন ভগৱান? কাটে বন্ধন বিপত মে কঠিন কিয় সংগ্ৰাম চিহ্নো ৰে নর প্ৰাণীয়া ये গৰুড বড়ো কে ৰাম। আপোনাৰ কাহিনীবোৰ এনেকুৱা যে এসময়ত শ্ৰী ৰামচন্দ্ৰ আৰু সমগ্ৰ সেনাই লংকাত যুদ্ধ কৰি আছিল। তেতিয়া এটা নাগ বা এটা অস্ত্ৰ নিক্ষেপ কৰিলে। সেই সময়ত সিদ্ধিৰ বলত যুঁজ হৈছিল। এষাৰ কথাৰে কাৰোবাৰ লগত সেই নাগ পাশ এক মন্ত্ৰ আছিল, যন্ত্ৰ আছিল। তেওঁ মন্ত্ৰ উচ্চাৰণ কৰিলে, ইয়াৰ পৰা ইমান সাপ সৃষ্টি হ'ল যে সাপবোৰে সকলো সেনা, প্ৰতিজন সৈনিক অৰ্থাৎ বিৰোধী সৈন্য, তাত যুঁজ কৰা শ্ৰীৰামৰ সৈন্যক সৰ্পই বশ কৰিলে। এনেকৈ থিয় হৈ থাকিল, সকলোকে মেৰিয়াই ধৰিলে, এনেকৈ তলৰ পৰা ওপৰলৈ এনেকৈ বান্ধি দিলে। সকলোৱে হাত ভৰি বান্ধি এনেদৰে থিয় কৰাই দিলে যেন কুঁহিয়াৰৰ মুঠা থিয়কৈ থৈছিল। আৰু শ্ৰী ৰামচন্দ্ৰকো বান্ধিলে, লক্ষ্মণকো বান্ধিলে, হনুমানৰ নিচিনাকো বান্ধিলে,
অংগদকো তেনেদৰে বান্ধি থিয় কৰাই দিলে। তেতিয়া কোৱা হয় গাৰুড়ক স্মৰণ কৰা হ'ল। গৰুৰ চৰাই আহি আৰু সি সেই সাপবোৰক কাটিলে, খাই পেলালে, মানে কাটিলে, মাৰিলে। তাৰপিছত শ্ৰী ৰামচন্দ্ৰকে ধৰি গোটেই সৈন্যবাহিনী সেই বন্ধনৰ পৰা মুক্ত হ'ল। কবিৰ পৰমাত্মাই ক'লে, হে হোজা ধৰ্মদা, এতিয়া কোৱা তোমাৰ শ্ৰী ৰামচন্দ্ৰ সমৰ্থবান নে গৰুৰ সমৰ্থবান হ'ল? কাটে বন্ধন বিপত में कठिन कियो संग्राम चिन्नो रे नर प्राणिया गरुड़ बड़ो के राम। गोवर्धन श्री कृष्ण धार्यो द्रोणगिरी हनुमंते शेष नाग सब सृष्टि उठारा इनम कौन भगवंते। আপোনালোকৰে লোকবেদ, আপোনালোকৰ আখ্যানৰ মতে শেষ নাগৰ মূৰত গোটেই সৃষ্টি অৰ্থাৎ পৃথিৱী, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড, পাতাল আদি কৰি সকলো ৰখা হৈছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ভূপেন্দ্ৰ সিং কণ্ডল। ভূপেন্দ্ৰ সিং, আপুনি ক'ৰ পৰা আহিছে? মই জিলা চোলান, গাঁও নলী, হিমাচল প্ৰদেশৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আমাৰ মই য'ত থাকোঁ তাৰ পৰা 7 কিলোমিটাৰ দূৰত এটা দিতলীয়া নামৰ আশ্ৰম আছে, যিখন যোগানন্দ মহাৰাজৰ আশ্ৰম। মই তাৰ পৰা নাম দীক্ষা লৈছিলোঁ। মই কমচে কম 1997 পৰা 2017লৈকে মই তাতেই সাধনা কৰিছিলোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ গাঁৱৰ ওচৰতে আপুনি কাৰোবাক গুৰু ধৰিছিলে। তেন্তে ছাৰ, আপুনি যিহেতু গুৰু ধৰিছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? এইটো এটা বৰ দুখ লগা ঘটনা, কাৰণ 2017ত মোৰ ল'ৰাটোৰ হঠাতে মৃত্যু হৈ গৈছিলে। আৰু যেতিয়াই মই ঘৰ গৈ পালোঁ, তেতিয়া মোৰ সন্তানৰ যিবোৰ কৰ্ম আছিলে সকলোবোৰ কৰিলোঁ। তাৰপিছত যেতিয়া মই ৰুমলৈ গ'লোঁ, তালৈ বৰ মনত পৰিল। মই আগতে মদো খাইছিলোঁ, বিড়ি চিগাৰেট আৰু জৰ্দাও খাইছিলোঁ। তেতিয়া তাৰে আলমাৰীত, মই যিটো কোঠালিত শুইছিলোঁ তাৰে আলমাৰীৰ ওচৰত মদৰ বটল এটা আছিলে। তেতিয়া মই সেই মদৰ বটলটো ৰাতি 11টা বজাত ল'লোঁ, গিলাচত ঢালিলোঁ আৰু মই খাবলৈ ধৰিলোঁ। তেতিয়া পৰমাত্মাৰ এনেকুৱা দয়া হ'ল, মোৰ মনটোৱে ক'বলৈ ধৰিলে যে তুমি আগতে মদ খাইছিলা ফূৰ্তিৰ বাবে আৰু এতিয়াও খাই আছা দুখত। এনেকুৱা নহওক যাতে তোমাৰ 2টা সন্তান আছে, সিহঁতো চিন্তাত পৰক, তোমাৰ ঘৈণী চিন্তাত পৰক, আৰু যে মই চাকৰি কৰোঁ সেই চাকৰিও এৰা যাওক। আৰু ভগৱদেৱ যি 3টা বটল আছিলে, সেই 3টা বটল মই এনেদৰে উঠালোঁ আৰু ঘৰৰ বাহিৰলৈ ইমান জোৰকৈ পেলালোঁ যে তাৰ মই মাত শুনিবলৈ পালোঁ, থনন থনন থনন। তেতিয়া শান্তি পালোঁ। তাৰপিছত মই ভাবিলোঁ যে হে পৰমাত্মা, ভগৱান আছে যদি ক'ত আছে? ভগৱান কেনেকুৱা? ভগৱান হয় কি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানগংগা নামৰ কিতাপ এখন পাইছিলোঁ। মই সেই জ্ঞানগংগা কিতাপখন তাত থৈছিলোঁ চেল্ফৰ ওপৰত। হঠাতে মই সেই কিতাপখন দেখা পালোঁ। এতিয়া বিপদত পৰাজনে কি নকৰে? টোপনি অহা নাছিলে, মদৰ বটলো মই পেলাই দিছিলোঁ। তেতিয়া মই সেই জ্ঞানগংগাখন পঢ়িব ধৰিলোঁ। যেতিয়া মই জ্ঞানগংগাখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ শৰীৰ কঁপিব ধৰিলে। মোৰ শৰীৰত কম্পন আহি গ'ল, গোটেই শৰীৰত, যে হে পুত্ৰ, তুমিতো এনেই ইমান দুখ কৰি আছা। তেতিয়া মই আকৌ বাৰে বাৰে কিতাপখন বাণীবোৰ পঢ়িব ধৰিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক মনতে প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, মই আপোনাৰ নাম দান নিশ্চয় ল'ম, কিন্তু ইয়াত যি চৰ্ত আছে সেয়া হ'ল নিচা। নিচা নকৰিলে মই ৰাতিপুৱা শৌচো কৰিব নোৱাৰিছিলোঁ। তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যদি মই নিচা এৰিব পাৰোঁ তেতিয়া মই আপোনাৰ নাম দান নিশ্চয় ল'ম। তেতিয়া মই চেষ্টা কৰি থাকিলোঁ। তেতিয়া জুলাই মাহত গুৰু পূৰ্ণিমা আহে। গুৰু পূৰ্ণিমাত মোৰ তাত 2টাই অপশ্যন আছিলে। হয়তো মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান ল'ম, নাইবা আমাৰ যি জটলি আশ্ৰম আছে তাতে মোৰ লগুণ সলাম। কিন্তু সমস্যাটো আছিল মই নিচা এৰিব পৰা নাছিলোঁ। তাৰপিছত মই 7 তাৰিখে পৰমাত্মাক দণ্ডবোধ কৰিলোঁ, যি মই ইণ্টাৰভিউবোৰত দেখিছিলোঁ, টিভিত যিবোৰ আহিছিলে। তেতিয়া মই দণ্ডবোধ কৰিলোঁ আৰু মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যে যদি আপুনি সঁচাকৈ পৰমাত্মা, হে মোৰ দাতা, তেন্তে মই সকলো নিচা এৰিব পাৰিব লাগিব। তেতিয়া মই জ্ঞান ল'ম, কাৰণ মোৰ ভিতৰত অপগুণ আছে আৰু সেয়া কেৱল নিচা, বাকী মোৰ ভিতৰত কোনো অপগুণ নাই, সেইটো মই মানো। গতিকে 7 তাৰিখে ৰাতিপুৱা মই উঠিলোঁ।
মই টয়লেটলৈ গ'লোঁ, মই জৰ্দা খালোঁ আৰু তাৰপিছত মই দিনৰ ভোজন কৰিলোঁ। ভোজন কৰাৰ পিছত মোৰ যিমানবোৰ চিগাৰেটৰ পেকেট আছিলে সেয়াও ত্যাগ কৰিলোঁ। জৰ্দাৰ যি পেকেট আছিল পেলাই দিলোঁ আৰু 9 তাৰিখে মই সন্ত ৰামপালদেৱ মহাৰাজৰ যি স্থান আছে তাৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ, আমি এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত পোনপ্ৰথমে মই এইটো লাভ পালোঁ, যেতিয়া মই নাম লৈ আহিলোঁ মোৰ মায়ে ভাবিলে যে মোৰ সন্তানে বিড়িও এৰি দিলে, চিগাৰেটো এৰি দিলে, নিশ্চয় কিবা কথা আছে, সেই সন্তজনৰ নিশ্চয় কিবা গুণ আছে। কাৰণ ভগতদেৱ মোক 3টা পেকেট লাগিছিলে চিগাৰেটৰ, মদৰ বটলো লাগিছিলে। যেতিয়া মই মদ খাই গৈছিলোঁ সকলোৱে মোৰ ৰং চাইছিলে, কেৱল মোৰ মায়ে এনেকুৱা আছিলে যিয়ে কৈছিলে যে পুত্ৰ এৰি দিয়া, বাকী মোক কোনেও কোৱা নাছিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই নিচা এৰিলোঁ, মই এজন মানুহ হ'লোঁ। আৰু 2 নম্বৰত মোৰ মাৰ ভূত পেটৰ বাধা আছিলে। ৰাতিপুৱা 5-5 বজাত তেওঁৰ গাত দেৱী সোমাইছিলে, উৎপাত কৰিছিলে। যেতিয়া তেওঁকো নাম দীক্ষা দিয়ালোঁ তেতিয়া মোৰ মাও একেবাৰে সুস্থ হৈ গ'ল। তাৰপিছত মোৰ পুত্ৰৰ মৃত্যুৰ পিছত মোৰ দেউতাও ডিপ্ৰেশ্যনত গুচি গৈছিলে। যেতিয়া তেওঁ ডিপ্ৰেশ্যনত গৈছিলে তেতিয়া তেওঁক IGMC চিমলাৰ পৰা ঔষধ খুৱাইছিলোঁ। ঔষধ খোৱাৰ বাবে তেওঁৰ মুখখন ফাটি গৈছিলে আৰু তেওঁ একেবাৰে দুৰ্বল হৈ গৈছিল। তাৰপিছত মই মোৰ দেউতাক লাহে 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 জ্ঞান বুজাই তেওঁকো নাম দীক্ষা দিয়ালোঁ। আজি মোৰ মা, দেউতা আৰু মই একেবাৰে সুস্থ। আজিৰ ডেটত মোৰ মা দেউতাই এনেকৈ কয় যে মই সৰুতে যেনেকুৱা আছিলোঁ দেখাত এতিয়াও হেনো তেনেকুৱাই দেখাত। ছাৰ, আপুনি কৈছে যে আপুনি আগতেও ভক্তি কৰিছিলে, গতিকে ছাৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম যে যদি আপুনি আন সন্তৰ পৰা নাম দীক্ষা ল'লে হয় তেতিয়া নিচা এৰিব পাৰিলে হয়নে? তেতিয়াও আপোনাৰ সমস্যা দূৰ হ'ল হয়নে? আপুনি কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ, যদি নিচাৰ কথাটো ক'বলৈ যাওঁ, মই আগতেও বহুত চেষ্টা কৰিছোঁ, কাৰণ মই নিচা কৰাৰ বাবে বহুত লাজত পৰিছিলোঁ। গতিকে মই বহুত চেষ্টা কৰিলোঁ, পৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ নামত এনেকুৱা যাদু আছে, এনেতো নিচা এৰাটো ইমান সহজ নহয়। এতিয়া চাওক, ইয়াতে ইমানবোৰ চলি আছে নিচা মুক্তি কেন্দ্ৰ, চৰকাৰে ইয়াৰ বাবে লাখ কোটি টকা খৰচ কৰি আছে। কিন্তু মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া চাওক আপোনালোকে, যে মই কেৱল নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। ছাৰ, 7 তাৰিখে নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। 7, 8, 9 এই 3 দিন মোৰ একেবাৰে ইচ্ছা নগ'ল। যেতিয়াৰ পৰা নাম দীক্ষা ল'লোঁ ছাৰ, তেতিয়াৰ পৰা মোৰ এনেকুৱা লগা হ'ল ছাৰ যে 200 মিটাৰৰ পৰাও দুৰ্গন্ধ পাওঁ। ছাৰ, আপোনাৰ তাত ইমান ডাঙৰ পৰিৱৰ্তন কেনেকৈ আহিল যে আপুনি নিচা এৰিব পৰা নাছিলে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা এৰিব পাৰিলে? গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কি দিয়ে, কি ঔষধ দিয়েনো যে যিয়ে তেওঁৰ পৰা নাম দীক্ষা লয় তেওঁ তৎক্ষণাত নিচা এৰি দিয়ে? সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে সেয়া প্ৰথমে যি নাম দীক্ষা দিয়ে সেই নামতে এনেকুৱা যাদু আছে যে মানুহৰ নিজে নিজেই ভিতৰৰ পৰা ইচ্ছা একেবাৰে মৰি যায়, নিচা কৰাৰ একেবাৰে ইচ্ছা নাযায় আৰু সি পিছলৈ একেবাৰে এজন ভাল মানুহ হৈ যায়। ছাৰ, যিসকলে এতিয়াও নিচা কৰি আছে, ইচ্ছা কৰিও নিচা এৰিব পৰা নাই, যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেতিয়া নিচা এৰিব পাৰিবনে? ছাৰ, মই গেৰাণ্টি দি ক'ব পাৰোঁ, মই এফিডেভিটৰ ওপৰত লিখি দিব পাৰোঁ যে যদি কোনোবাই নিচা এৰিব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লওক আৰু মৰ্যাদাত থাকক। যদি আপুনি নিচা এৰিব নোৱাৰে তেনেহ'লে মোক জানুৱাৰ বুলি ক'ব, আপোনাৰ জোতাৰ পানী খাম যদি নিচা এৰিব নোৱাৰে। মই এৰিলোঁ, মোৰ মায়ে নিচা কৰিছিল তেওঁ এৰিলে, মোৰ দেউতাই নিচা কৰিছিল তেওঁ এৰিলে। মইতো ধৰক এতিয়া 46 বছৰৰ হয়, কিন্তু মোৰ মা দেউতাটো 60-65 বছৰৰ। 40-45 বছৰীয়া নিচা তেওঁলোকে এৰিব পাৰিলে, আপোনাৰ কিয় নহ'ব? আজিৰ তাৰিখত ছাৰ, আমাৰ জিলা চলনৰ ইমান বেয়া অৱস্থা য়ং জেনেৰেশ্যনৰ, মইতো তেওঁলোকক প্ৰাৰ্থনা জনাওঁ, মই তেওঁলোকৰ মাক দেউতাকক প্ৰাৰ্থনা জনাওঁ যে যদি তেওঁলোকে সন্তানৰ ভাল বিচাৰে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান লওক। 100% মই এফিডেভিটত আপোনালোকক লিখি দিব পাৰোঁ। ইয়াত যিবোৰ মানুহ আছে অথবা যিবোৰ মানুহে শুনি আছে সমগ্ৰ ভাৰতবৰ্ষত মই লিখি দিব পাৰোঁ, মই আপোনাৰ জোতাৰ পানী খাম যদিহে আপুনি নিচা এৰিব নোৱাৰে। চাওক, যি জ্ঞানগংগা কিতাপে মোৰ গোটেই শৰীৰক কঁপাই দিছিলে আৰু যি নাম লোৱাৰ বাবে মই নিচা এৰিব পাৰিলোঁ, তেন্তে মই কিয় আনৰ শৰণলৈ যাম? আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান পূৰ্ণ জ্ঞান হয়। সন্ত ৰামপালদেৱ মহাৰাজে কোনো দুলপিটি নুফুৰে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজে গীতাৰ পৰা জ্ঞান দিয়ে, বাইবেলৰ পৰা জ্ঞান দিয়ে, গুৰু গ্ৰন্থ চাহেবৰ পৰা জ্ঞান দিয়ে। এনেকুৱা কি জ্ঞান, কি কিতাপ আছে যিখন সন্ত ৰামপালদেৱ মহাৰাজে আমাক খুলি খুলি দেখুওৱা নাই। যিবোৰ ডাঙৰ ডাঙৰ ভাগৱত পাঠ য'ত হয়, ভাগৱত পাঠ কৰাৰ সময়ত যেতিয়া পইচা লোৱাৰ পাল আহে তেতিয়া তেওঁলোকে কবিৰ চাহেবক আগত থয়। দান দেও ধন্না ঘটে কেহে গে সন কবিৰ, তেওঁলোকে কিন্তু নামানে। আৰু যেতিয়া লোৱাৰ সময় আহে তেতিয়া কবি চাহেবক আগত থয়। ছাৰ, মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। ভাৰতত ছাৰ বহুত সন্ত আছে
গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কেনেকৈ পৃথক দেখে? সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰেই বেলেগ হয়, কাৰণ তেওঁ যি নাম দীক্ষা দিয়ে সেইলৈ জাক জমকতা নকৰে, না কিবা দাড়ি না ফুট না কোনো ভগতক। তেওঁ আটাইতকৈ ডাঙৰ কথা মই আজি অনুভৱ কৰিলোঁ ছাৰ, আটাইতকৈ ডাঙৰ কথা মই এইটো অনুভৱ কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কেতিয়াও মিছা নকয়। যদি মিছা কয় তেন্তে নাম খণ্ড হৈ যাব, তেওঁ অনুভৱ কৰিব। ঠিক আছে, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কোনো ভকতে আপুনি নিচা কৰা নেদেখিব। সন্ত ৰামপালদেৱ মহাৰাজৰ ভকতে আপুনি মিছা কথা কোৱা নেদেখিব, ঘোষ দিয়া মানুহ নেদেখিব, ঘোষ লোৱা মানুহ আপুনি নেদেখিব, গৰীবক সহায় কৰা মানুহ আপুনি দেখিব। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰে বেলেগ। সন্ত ৰামপালদেৱ মহাৰাজে একো জাক জমকতা নেদেখুৱাই সাধাৰণ হৈ থাকে, যেনেদৰে সাধাৰণ মানুহ একেবাৰে তেনেকৈ থাকে। একো জাক জমকতা নাই, একো বেশভূষা নাই, একেবাৰে চিম্পুল বস্ত্ৰ পিন্ধে। আমাকো সন্ত ৰামপালদেৱ মহাৰাজে কয়, যিমানেই তুমি চিম্পুল হৈ থাকিবা সিমানেই তোমাৰ ভক্তি উজাগৰ হৈ থাকিব। ছাৰ, আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই আৰু সন্ত ৰামপালদেৱ মহাৰাজে সমাজৰ ভালৰ বাবে কাম কৰে। গতিকে ছাৰ, আমি যদি চাব যাওঁ এনেকুৱা বহুত ভক্ত আৰু সন্ত আছে যিসকলেও সমাজৰ ভালৰ বাবে কাম কৰে। গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কেনেকৈ পৃথক দেখে? সন্ত ৰামপালদেৱ মহাৰাজক ডিফাৰেণ্ট বুলি এইকাৰণেই ক'ব পাৰি, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা গুৰুহৰ ৰহস্যক আমাৰ গীতাৰ পৰা বাইবেলৰ পৰা উলিয়াই মানুহক দেখুৱাইছে। এটা সৰু কথা ভগতদেৱ, আমাৰ যি কৃষ্ণলীলা হয়, যেতিয়া কৃষ্ণলীলা চলি আছিলে তেতিয়া মানুহে বহুত মনেৰে শুনিলে। কৃষ্ণলীলাত যিজনে কৃষ্ণ চৰিত্ৰ কৰি আছিলে তেওঁ সমূহীয়াভাৱে কৈছিলে, যদি ভূতৰ পূজা কৰা তেন্তে ভূতৰ যোনিত যাবা, যদি প্ৰেতৰ পূজা কৰা তেন্তে প্ৰেতৰ যোনিত যাবা, যদি দেৱতাৰ পূজা কৰা তেন্তে দেৱলোকলৈ যাবা, কিছু সময়ৰ বাবে যাবা আৰু তাৰ পিছত আকৌ মৃত্যুলোকলৈ আহিবা। আজিলৈকে কোনেও গম পোৱা নাছিলে, আমিতো তালি বজাই শুনিছিলো যে বাহ বাহ বাহ। তাৰ সঁচাটো সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, আৰু সেয়া যেতিয়া আজি গম পালোঁ সেইধৰণে আমি সেয়া বুজাওঁ। আমি এনেদৰে বুজাওঁ যে ভাই, মোৰ তাত এটা ক্লিপো আছে যে আপোনালোকে আগতে দেখিছিলে নহয়, এয়া চাওক। এই যে আমি শ্ৰাদ্ধ কৰোঁ, আমি প্ৰেত পূজা কৰিছিলোঁ, প্ৰেত পূজা কৰাৰ বাবে আমি এতিয়া প্ৰেতৰ যোনিলৈ যাম। যদি আমি ভূত প্ৰেতৰ পূজা কৰোঁ তেন্তে ভূত প্ৰেতৰ যোনিত যাম, আৰু যদি দেৱী দেৱতাৰ পূজা কৰোঁ কিছু সময়ৰ বাবে তালৈ যাম। তাৰপিছত আমি আকৌ লাখ 84ত ভ্ৰমি ফুৰিম আৰু আকৌ কি জানো কুকুৰ ঘোঁৰা গাধ কোন যোনিত যাম নাজানো। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক সেই জ্ঞান দিলে য'ত আমাৰ ইয়াৰ পৰা মুক্তি লৈ আমি সৎলোকৰ প্ৰাপ্তি কৰিম। আৰু যি ইয়াত জগতৰ সন্ত আছে তেওঁলোকে আমাক এই ভক্তি দিছিলে যে ইয়াত যি সংসাৰত সুখ আছে তাৰ ভক্তিয়ে কৈছিলে, আৰু ইয়াৰ পৰা আমাৰ কল্যাণ নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত তেওঁ সেই জ্ঞান আমাক দিলে, আমি ইয়াতো সুখ পাম আৰু তাত সৎলোকতো আমি সুখ প্ৰাপ্ত কৰিম। ছাৰ, আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে। গতিকে ছাৰ, ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা ল'ব লাগে, কোন সন্তৰ পৰা জ্ঞান গ্ৰহণ কৰিব লাগে? ছাৰ, সদায় টিভিত এটা নতুন বাবা লঞ্চ হয়। গতিকে ছাৰ, ইমানবোৰ সন্তৰ মাজত ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা লৈ জ্ঞান আহৰণ কৰিব লাগে? চাওক, সৰু কথা এইটো। পোন প্ৰথমে যদি আপুনি জ্ঞান গংগা পঢ়ে, জ্ঞান গংগা পঢ়িলে আপোনাৰ সম্পূৰ্ণ জ্ঞান হ'ব। আৰু যি সন্তই আপোনাক দুটা নামৰ আখৰ দিব তেওঁৱেই পূৰ্ণ সন্ত, কাৰণ এয়া আমাৰ গুৰু নানক দেৱ চাহেবৰ সাক্ষীটো লিখা আছে আৰু গীতাটো লিখা আছে, কিন্তু আজিলৈ কোনেও কোৱা নাই। কোনোবা যদি সন্ত আছে তেওঁ এটা নাম দিয়ে, যেনে হৰে ৰাম অথবা ওম নম শিৱায় আৰু শেষ। কিন্তু সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজে প্ৰথম নাম, তাৰপিছত সৎ নাম, তাৰপিছত হাৰ নাম দিয়ে, আৰু 100% ইয়াৰ পৰা মুক্তি হৈয়ে হয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব? ভকত সমাজক বাৰ্তানো কি দিম ছাৰ, মই প্ৰাৰ্থনাহে জনাব পাৰোঁ যে এই সংসাৰ বহুত দুখৰ সংসাৰ। এই সংসাৰত মই নামানো যে কোনো মানুহেই সুখত আছে। কোনোবা ধনৰ বাবে দুখী, কোনোবা নিজৰ শৰীৰৰ বাবে দুখী, কোনোবা চুবুৰীয়াৰ বাবে দুখী, কোনোবা কিবা বস্তুৰ বাবে দুখী। কেৱল আপোনাক প্ৰাৰ্থনা জনাওঁ যে চকু বন্ধ কৰি সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। বহুত বহুত ধন্যবাদ আপোনাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।